Three, two, one, go. Hello guys, hello namaskaram to all my dear friends, family, sisters and all my relatives. So I'm Priyas Mohan and welcome back to my blogging, YouTube, Facebook and IG blog channel Obhimo's blog. So I'm Obhi Mohan. So Facebook and Instagram boredom episode, মানে এবছৰ পিছত ফুল ব্লগ বেক কৰিছোঁ আৰু ইউটিউব চেনেলত 2 মাহৰ পিছত ফুল ব্লগ বেক কৰিছোঁ কাৰণ আমাৰ ইভেন্ট সেমিষ্টাৰ পৰীক্ষা আজি শেষ হৈ গ'ল মানে মেইন বনাম বুলি ভাবিছিলোঁ আৰু জুনত ফাৰ্ষ্ট উইক বনাইছিলোঁ মোৰ বাৰ্থডে ব্লগ কিন্তু এটা এক্সামটো আহিল ন চ' এক্সামত দিয়াৰ কাৰণে বাৰ্থডে ব্লগ কেঞ্চেল কৰিলোঁ 5 জুনত চ' যিহেতু পৰীক্ষা শেষ গ'ল যিহেতু আজি চ' আজি ব্লগটো হৈছে আমাৰ বহুত ডাঙৰ আপডেট আৰু ডাঙৰ ৰুমছ আপডেট কথা কৈছোঁ এইটোৰ নাম হৈছে কিটচেন ৰুম উইথ মডুলাৰ কিটচেন ভিডিঅ' ষ্টাৰ্টৰ আগতে কৈছোঁ যে যিহেতু মিনিমাম বেছি ফটো ইউজ কৰিছোঁ ন চ' ভিডিঅ'টো চাই ভিউজটো বাঢ়ি আছে চ' থেংক ইউ ছ' মাছ মোৰ মমৰ কাৰণে আশীৰ্বাদ কৰিছোঁ মিনি ব্লগৰ কাৰণে অকল ইউটিউব নহয় ফেচবুক ইনষ্টাগ্ৰাম আদি কৰি চব বনাই আছোঁ মই মিনিট বেছিকৈ চেষ্টা কৰিছোঁ চ' যিমান পাৰোঁ সিমানে মই চেষ্টা কৰিম মিনি ব্লগ দেই চ' এইটো জাষ্ট ফুল ব্লগ হয় নট এ মিনি ব্লগ চ' প্লিজ ডোণ্ট ফৰগেট টু subscribe to my blogging channel so this is my biggest room update so video pa hack color out and please don't skip the video and don't pause the video okay so pause to koile tikale to code to banase ki sob keteba thaki jaboy so he gane video pa hack color out and please don't pause the video or skip the video okay and also please like comment and share and please subscribe to my blogging YouTube channel য'ত মই handle লিখাব I'm Obhi Mohan and please don't forget to follow me on Facebook Instagram and X which also we did from Twitter to X so let's begin for the kitchen room tour as well as universal blog the first step is to sifting all the kitchen and food items such as apple, mango, juice as well as the spoons, then the biscuit and refrigerant also and gas stove etc. You have to shift from kitchen room to another room if you have to demolish the kitchen old modular so that was যিহেতু কিটচেনত ডেমলিছ কৰিব বিচাৰে তেতিয়াহ'লে এই ডেমলিছটো আগতে চব এই কিটচেনত যিহেতু আইটেম যিখিনি আছে চামুচ হওক ৰেফ্ৰিজাৰেণ্ট হওক মাইক্ৰ'ৱেভ হওক গেছ ষ্ট'ভ হওক কেৰাহী হওক চব চিফ্ট কৰিব লাগিব ফ্ৰম কিটচেন ৰুম টু আনাডাৰ ৰুম তেতিয়াহ'লেতো ডেমলিছ হৈ যাব নহ'লেতো গেছ ষ্ট'ভ থাকিলেতো ভাঙিলে দিগদাৰ হৈ যাব ন আৰু গেছটো লছ হৈ যাব ন চ' আৰু গেছটো মেইনলি ডিষ্টেঞ্চ কৰিব লাগিব যিহেতু ডেমলিছ হোৱাৰতে চ' গেছটো তেনে ডিষ্টেঞ্চ কৰিব লাগিব যদি লাইন গেছ কানেক্ট অলৰেডি হৈছে ডিষ্টেঞ্চ কৰিব লাগিব তাৰপিছত চব গেছটো ফুটালে ৰুম বেলেগ ৰুম যিহেতু যাব লাগিব থ'ব লাগিব চ' এইটো ফাৰ্ষ্ট ষ্টেপ হ'ল ছেকেণ্ড ষ্টেপ হৈছে যে যিহেতু কিটচেন আইটেম যেনে ৰেফ্ৰিজাৰেণ্ট হওক মাইক্ৰ'ৱেভ হওক চব চিফটিংটো কমপ্লিট হোৱাৰ পিছত ডেমলিছ কৰিব লাগিব পুৰণি মডুলাৰ কিটচেন যদি খালী হৈছে ডেমলিছ কৰিব লাগিব মাষ্ট বি যদি ফুল মডুলাৰ কিটচেনত কিনিব বিচাৰে তেতিয়াহ'লে প্ৰথমে কি কয় মডুলাৰ কিটচেন যিহেতু পুৰণা আছে ডেমলিছ কৰিব লাগিব লগতে ইণ্টাৰনেট টেবুল যিহেতু বেঞ্চ জেড ইণ্টাৰ টেবুল চব ডেমলিছ কৰিব লাগিব যদি ফুল মডুলাৰ কিনিব বিচাৰে যিহেতু মই ছেমি মডুলাৰ কিনিছিলোঁ তেতিয়াহ'লে ইণ্টাৰনেট টেবুল ভাঙিব নালাগে চ' ঠিকে আছে বাৰু বেয়া হোৱা নাই বাৰু চ' চব ভৰাৰ পিছত নেক্সট ষ্টেপটোত যাব লাগিব কিন্তু নেক্সট ষ্টেপ তাৰ আগতে এটা কৈছোঁ যে চ' পুৰণা মডুলাৰ কিটচেন যিহেতু ভৰা যায় এই ভৰাওঁতে ইমান সহজ নহয় এদিন কাৰণে টাইমটো লাগিব আৰু
এদিন হেড নহয় চাগে 2 দিন বা 3 দিন লাগিব চ' তো ইমান সহজটো নহয় চ' থাৰ্ড ষ্টেপটো হৈছে যে ডেমলিছ যেতিয়া কমপ্লিট হ'ব তেতিয়ালৈ গোটেই ৰুমখিনি চফা কৰিব লাগিব ডেমলিছ শেষ হোৱাৰ পিছত কাৰণতো ডেমলিছ তলতে বহুত লেতেৰা হৈ যাব ন কিবা চৰ ৰৈ এইটো চব ধূলি ল'ব ন চ' সেইকাৰণে চফাই কৰিব লাগিব প্ৰথমে তাৰপিছত গোটেইখিনি পানী মুচি পাচি ধুনীয়াকৈ কৰি মেলি তাৰপিছত মডুলাৰ কিটচেন বনাব পাৰিব ডেমলিছ চোৱাৰ পিছত চফা নকৰিলে নোৱাৰিব ন চব অলপ গোন্ধ হৈ যাব ন স্মেল হৈ যাব চ' পলিউশ্যনটো বেয়া হৈ যাব চ' সেইকাৰণে চফা কৰি মেলি ধুনীয়াকৈ মডুলাৰ কিটচেন বনাব পাৰিব আৰু এটা কথা কওঁ এই মডুলাৰ কিটচেনটো মই অৰ্ডাৰ দিলে নহ'ব চ' এমাহ বা 2 মাহ আগতে অৰ্ডাৰ দিব লাগিব ডেমলিছ হোৱাৰ আগতে চ' ডেমলিছটো যেতিয়া কমপ্লিট হ'ব তেতিয়াহ'লে মডুলাৰ কিটচেন নতুন যিটো আহিছিলে বস্তু তেতিয়াহ'লে এইটো বনাব পাৰিব চ' এইটো হৈছে কিটচেন মডুলাৰ ডেমলিছ চ' যিহেতু ডেমলিছ হোৱাৰ পিছত মডুলাৰ কিটচেন বনাব পাৰিব আৰু আগতে কি আছিলে যে জানে কিটচেন ৰুমটো আগতে গ্ৰীণ আছিলে চ' গ্ৰীণৰ পৰা চেঞ্জ কৰিলোঁ কালাৰ চ' কি কালাৰ চেঞ্জ কৰি মই গম পাই যাম মই এইটো তললৈ যাম দেই ওপৰতে আছোঁ তললৈ যাওঁ জবৰ চ' চাওকচোন হে ইজ দি অল্ড কিটচেন ৰুম লুক চাওকচোন মডুলাৰ কিটচেন পুৰণি অলৰেডি ভাঙি গৈছে নতুনকৈ ইনষ্টল কৰিবই মোৰতো ইটো লাগিছে চাওক টাইলছটো লগাই দিছে বাহিৰৰ পৰা অনা চব চিমনি তাৰপিছত চব হেৰি ড্ৰাইভ চব ভাঙি দিছে আৰু এইটো বেঞ্চটো পুৰণি হৈ গ'ল আৰু টেপটো চব আঁতৰাই দিছে চব মেলি ওপৰলৈ লৈছে আমি মানে কি হ'ল চাওক এই আমাৰ কিটচেনত এই মনত বেয়া গোন্ধ হৈছে এই পাতে চোৱা আহে যে পইতে চোৱা এই পইতে চোৱাটো আহে কামুৰি যায় খাবলৈতো সেই গোন্ধ হৈ যাব ন চ' সেইকাৰণে মই পুৰণা কিটচেন ৰিনোভেশ্যন আপগ্ৰেড কৰি নতুন হেৰি কিটচেন ৰিনোভেশ্যন কৰি এতিয়া চব ৰুমটো এমটি দেখিলোঁ আমাৰ পুৰণি কিটচেন ৰুম লুকটো আৰু অলৰেডি পুৰণি মডুলাৰ কিটচেন ভাঙি গৈছে চ' এতিয়া ক্লিন হৈ গ'ল ৰুমটো এণ্ড নাও ইউ ৰেডি টু ইনষ্টল আৱাৰ নিউ মডুলাৰ কিটচেন চ' ভিডিঅ'টো শেষ কৰিলে চাওক দেই এইটো মানে কেনেকৈ মডুলাৰ কিটচেন ইনষ্টল কৰিব লাগিব আৰু ভিডিঅ'টো চাই লওক দেই এণ্ড প্লিজ ডোণ্ট ফৰগেট টু pause the video or skip the video okay so let's start okay now the installation of new modular kitchen was started so the unpack কৰিছে বস্তুটো আহিলে আৰু পাইপটো হজাই থৈছে আৰু মিস্ত্ৰী ইনষ্টলেশ্যন ডিছ বনাইছে আৰু কি পাছটো ইনষ্টল কৰিব লাগিব সেই লিখাটো বনাইছে আৰু কিটচেন পৰা ইনষ্টিটিউট আৰু যদি ইনষ্টলেশ্যন বিচাৰে কণ্টেক্ট লিষ্টত ডেছক্ৰিপশ্যন দিয়া থাকিব চ' নাও দ্য ইনষ্টলেশ্যন ৱাজ ষ্টাৰ্টেড চ' এতিয়াতো ধুনীয়াকৈ মডুলাৰ কিটচেন বনাইছে চ' ভিডিঅ' চাই লওক প্লিজ ডোণ্ট স্কিপ দ্য ভিডিঅ' আৰু পাকঘৰ মডুলাৰ বনোৱালে কিমান লাগিব 4 দিন লাগিব নে 3 দিন লাগিব 5 দিন লাগিব আৰু এই চাওকচোন এই আজিকালি বেটেৰী চলায় আৰু কেবল আছিলে আজিকালি এইটো বেটেৰী চলায় এইটো চাওকচোন এইটো প্লাইবোৰ্ড নিচিনাই খালি কাঠৰ প্লাইবোৰ্ড যিটো চব সজাই মেলি থৈ দিছে লগাব লাগিব যে আৰু অকল এইটো বুলি নহয় আৰু ঢেৰ ছেট আছে এইটো আছে তাৰপিছত এইটো আছে ঢেৰ ছেট আছে এইটো কাটি দিছে য'টো প্ৰথম প্লাইবোৰ্ডটো জুখি দিছে তাৰপিছত কাটি দিব আৰু আজিকালি ড্ৰিল মেচিনৰ যিয়ে বেটেৰী দিয়ে কাৰণ নতুন টেকন'লজি হ'ল আগতে কেবল আছিলে এতিয়া আজিকালি ড্ৰিল মেচিনত বেটেৰী দিয়া হ'ল কাৰণ নতুন টেকন'লজি ইম্প্ৰুভ কৰি দিয়া হ'ল ন মিস্ত্ৰীৰ কাম কণ্টিনিউ হৈ থাকিব কিন্তু মই গা ধুব লাগিব ন যিহেতু মই ঘামিলোঁ ন চ' গা ধুবলৈ কৰিব ন চ' এতিয়া ধুই ন 3 hours later and the modular kitchen installation প্ৰায় 10% হৈছে and this is the day 1 আৰু কমপ্লিট হোৱা নাই ইনষ্টলেশ্যন বহুত বাকী আছে বহুত ওপৰ আছে তল আছে এইটো ওপৰত লগাব এইটো ওপৰলৈ লগাব বাকীখিনি ইয়াত লগাব লাগিব এইটো লগাব এইটো কেবিন থ'বৰ কাৰণে যে আৰু এণ্ড্ৰইড ডিজাইনৰ কেবিন বনাইছে চাওকচোন এণ্ড্ৰইড ডিজাইন বনাইছে 2 hours later চ' অলমষ্ট 20% কমপ্লিট হৈছে কাৰণটো হ'ল এই মিস্ত্ৰীটো বনাবলৈ লেজি লাগিলে চ'
বনাওঁতে 6টা 7টা বাজিলে চ' সেইকাৰণে মিস্ত্ৰী বনাওঁতে লেজি হ'ল আৰু বনাওঁতে আজি কমপ্লিট নহ'লে আৰু এই পাইপটো দেখিছে ন কাৰ্ডখন বক্সৰ নিচিনা কিমান হ'ল 1 2 3 4 5টা 6টা 7টা চ' অলমষ্ট 7টা পাইপ কাৰ্ডৰ বক্সত কমপ্লিট হ'ল কিন্তু এই বস্তু দেখিছে ন এই বস্তুৰ কাৰণে এই ওপৰত লগাব লাগিব এই ওপৰৰ কাৰণে এইটো লগাম লগাই জইন কৰিব এইটো এই চেফটি ইয়াতে কৰিব চ' মই দেখাই দিম আৰু কাইলৈ কিন্তু মই বনাওঁতেতো দেখা নাপাব যিহেতু মই যাব লাগিব ন কাইলৈ পেহী থ'ব লাগিব ন চ' সেইকাৰণে আৰু কি বাকী আছে চাওকচোন এই পাইপ বস্তু দেখিছে ন মেটেল এই পাইপ বস্তু ইয়াত কাটিব আছে জুখি হৈ গ'ল হেৰি কাটিব আছে আৰু এইটো চাওক স্ক্ৰুটো থাকিলে তাৰপিছত এই বস্তু নাজানো কমিশ্যনো আছে কি বস্তু আৰু ব্ৰাছ আছে তাৰপিছত স্ক্ৰু আছে চব আছে আৰু টুলটো ভিতৰত সোমা আছে চাওকচোন সেই ভিতৰটোৰ কাৰণে ষ্টিল ষ্টেইনলেছ তাৰপিছত এই বস্তুটো দেখিছে ন এই বস্তুটো হেৰি কি হয় নাজানো কমেণ্ট জনাবচোন লৰ্ডেড এইটো কাৰণে মই কমেণ্ট জনাবা দেই এইটো চব বস্তুত সোমাই আছে য'ত আমি কাইলৈ মিস্ত্ৰী বনাওঁতে মই ভিডিঅ' দেখা নাপাব বহুতলৈ দেখাম বাৰু চব বেয়া পাব আৰু পাইপৰটোত থৈ দিছে ইমানে বহুত আছে ন আৰু লগালে বহুত বাকী আছে স্পেচিফিক ডাঙৰ চাইজ কাৰণে চ' পাইপৰ কিমান আছে মই হিচাপ কৰচোন দেই চ' 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 19 20 21 22 23 24 25 26 27 30 মুঠতে 50খন বেছি পাইপত আছে আমাৰ ঘৰত আৰু লগাবলৈ বহুত বাকী আছে যিহেতু বনাবলৈ সহজ নহয় মডুলাৰ কিটচেনত মিষ্টেক কৰিছে 5 দিনটো বনাব লাগিবই আৰু বনাবলৈ ইমান সহজ নহয় কাৰণ পইচাটো বহুত বেছি আৰু বনাবলৈতো টাইমো লাগিবই আৰু সময়টো পাবলৈ দিগদাৰ হ'ব যিহেতু মিস্ত্ৰীটো ৰাতি নবনায় চ' কি কৰিম আৰু মিস্ত্ৰীটো কাইলৈ কণ্টিনিউ কৰিব কাইলৈ কিন্তু মই বনোৱা ব্লগ নেথাকিব যিহেতু মই কাইলৈ যাবলগীয়া হ'ল হঠাতে আৰু পেহী থ'বলগীয়া হ'ল চ' সেইকাৰণে নেক্সট ডে দেখাই দিম কিন্তু বনোৱাৰ পিছত ব্লগ দেখাই দিম যিহেতু যোৱাৰ পৰা আহি পাব লাগিব ন চ' আহি দেখাই দিম বনোৱা ব্লগ দেখাই পাব see you the next day okay চ' গুড মৰ্ণিং আজি হৈছে নেক্সট ডে চ' এতিয়া পাইপৰ বক্স দেখিছে ন এইটো ওপৰত লগাই দিছে চ' মই দেখাই চাওকচোন ইয়াত স্ক্ৰু লগাই দিছে চব লগাই দিছে ন এতিয়া দৰ্জা লগাব আছে দৰ্জাটো হোৱা নাই হ'বহে বাকী কেবিনটো ওপৰত কমপ্লিট য'টো পাইপৰ আনিছে লেফ্ট চাইড ৰাইট চাইডত কমপ্লিট এইটো আছে লেফ্ট চাইড এইটো পাইপৰটো আজি কাটিছে অল অৱে মেইন আজি এইটো আৰু এইটোৰ কাৰণে কাটি দিব বাকী পক্ষী এইটো আৰু এইটো লগাব পাইপৰটো কাটি দিছে পিচ চ' আজি গোটেইখিনি এই পাইপৰ কাটি দিব আৰু লগাই দিব এইটোত আৰু লগাই এইটো আৰু পক্ষীৰে এইটো আৰু এইটো বাকী পাইপৰ লগাই দিব বনাবলৈতো লগ নাপাব মই যাব যোৱাত চ' এতিয়া মই আহি দেখাম 8 hours later চ' আহি পালোঁ ঘৰলৈ আৰু চাওক কি বনালে মিস্ত্ৰীয়ে এই দুখন লগাই দিলে আৰু এই দেখিছে ন এই পথটো এই তলতো বনাই দিলে অকল এইটো বনোৱা নাই এইটো বনাই শিকিলে এইটো বনাই দি তাৰপিছত এইটো থাকিব গেছ চিলিণ্ডাৰত কেতিয়াবা লাইন গেছত বেয়া হৈ যাব ন তাত লগাই দিব বাকীখিনি এইটো থৈ যাব হেৰি কি থৈ যাব নাজানো মই বনাৰ পিছত গম পাই যাম আৰু আজি এইটো নতুন বস্তু লগাই দিছে য'ত চইচটো ভৰাবলৈ তাত ভৰাই দিব আৰু নেক্সট ডে আহিল ব্লগ বনাওঁ নহ'লে কালি ৰাতি হৈ গ'ল শুই থাকিলোঁ চ' এতিয়া চইচটো লগাই দিছে চ' ওপৰটোৰ কাৰণে দৰ্জাটো লগাই দিলে ভালকৈ এটা আছে বাকী
Day 3 মানে আমাৰ পাকঘৰত মিনিমাম প্ৰায় 50% হৈছে আৰু দৰ্জা লৰাই দিলে এই ৰাইট চাইডত আৰু দুটা লগাব আছে এই দুটাটো কাইলৈ হৈ যাব আৰু বাকী ষ্টৰেজ ষ্টিল লগাই দিলে মিস্ত্ৰী এটা দুটা তিনিটা চাৰিটা আৰু স্প্ৰিং ষ্টৰেজ ষ্টিলৰ খুলিছিল মানে এডজাষ্ট কৰিব পাৰিলে এটা লগাইলেও এই ফ্লেটটোত এটা দুটা তিনিটা চাৰিটা কাৰণে চব লৰাইলে আনকি এই দৰ্জা খোলা বন্ধ চিষ্টেম কৰা হেৰি কমপ্লিট হোৱা নাই এইটো মই এই হাতে হেতা তাৰপিছত বাতি এইটো থম যাম বুলি দিছিলোঁ এইটো ফুল পাকঘৰ ৰুমটো দেখাই বাৰু টাইমত আৰু অকণমান বাকী আছে যেনেকৈ এইটোত ফ্লেট মানে যিটো প্লাইবোৰ্ড যে বস্তু যে এইটো লগাব আছে and this is the semi modular kitchen আমি মিস্ত্ৰী কাইলৈতো লগাব লাগিব কিন্তু মই বনোৱাৰ কাৰণে মই ব্লগ বনাব নোৱাৰোঁ যিহেতু কাইলৈ কলেজ যাব লাগিব ন সেইকাৰণে মই কাইলৈ কলেজ যোৱাৰ পিছত আহি মই নাপামেই পৰহিলেও নাপাম তাৰ পিছ নাপাম চ' দেউতাৰ কাৰণে চাই দিব মই নাচাওঁ মইতো নাচাওঁ এতিয়া চ' দেউতা চাই মেলি ফটো মাৰিব তাৰপিছত হেৰি মই ব্লগত মানে শেষক ক'ম মানে যিহেতু কমপ্লিট হোৱাৰ পিছত আহি চ' ডেফৰ কাৰণে ইলেক্ট্ৰিচিটি লগাইছে এষ্টাপ্লাৰত য'ত মই ঘৰটো নাছিলোঁ চ' এষ্টাপ্লাৰটো আৰু নাছিলে এতিয়া এক্সট্ৰা লগাইছে চ' মই ভিডিঅ' নাই কৰা দেউতাই মই এইটো কৈছে চ' চাওকচোন ডেস্ক ওপৰতো দৰ্জা লগাইছে এইটো চব তলতে কমপ্লিটটো আধাই হৈছে আৰু এইটো চাওকচোন ইউনিক দৰ্জা চাও বনাইছে এইটো এতিয়া নকওঁ বাৰু নেক্সট ভিডিঅ'ত ক'ম বাৰু দেই আৰু এইটো কিটচেনত যদি ইনষ্টলেশ্যন কৰিব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট নাম্বাৰটো দি দিছোঁ ডেছক্ৰিপশ্যন লিংকটো দিয়া আছে চ' ফোন কৰিব ফোন কৰি ইয়াত ইনষ্টল কৰিব পাৰে এইটো ভাল ভাল বস্তু ইনষ্টলেশ্যন ছাৰ্ভিচত ইয়াত তাতে পাব মাই মডুলাৰ কিটচেন ইনষ্টলেশ্যন প্ৰায় 75% কমপ্লিট হৈছে চ' যদি পূৰা মডুলাৰ কিটচেন ইনষ্টল কৰি দিওঁ ন ফ্ৰম 0 to 100% তেতিয়াহ'লে ভিডিঅ'টো চব দীঘল হৈ যাব মেট মিনছ ভেৰি লং হৈ যাব চ' আজি ভিডিঅ' সিমানে আৰু নেক্সট ভিডিঅ' মেট মিনছ পাৰ্ট 2টো অতি সোনকালে আহিছে এইটো পাৰ্ট 1টো শেষ হ'ল এইটো পাৰ্ট 2টো অতি সোনকালে আহিছে মেট মিনছ মই টাইমটো কৈ দিম দেই আৰুতো কিটচেন ৰুমটো যিহেতু বনাই কমপ্লিট হ'ল তেতিয়াহ'লে কিটচেন ৰুমটো বনাবলৈ সময় পোৱা নাই চ' আমাৰ বিজি হৈছিলে আমাৰ ঘৰত চ' বনাই পোৱা নাই চ' যেতিয়া কিটচেন ৰুম বনাই দিম ন তেতিয়াহ'লে এইটো পাৰ্ট 2টো গম পাই যাম পাৰ্টত 1টো নহ'বই অৰ্থাৎ কৰোঁ মিঠু ব্লগ যেতিয়া বনাওঁ তেতিয়াহ'লে যদি ফোনৰ ওপৰত কম্পিউটাৰটো ট্ৰান্সফাৰ কৰি ভৰাই দিওঁ তেতিয়াহ'লে ভিডিঅ'টো অলপ টাইম লাগিব কাৰণ ইমান সহজ নহয় আৰু ইজিও ইমান নহয় টাইমো লাগিব আৰু ভইচ অভাৰটো এৰি মেনেজ কৰিব লাগিব যিহেতু ষ্টেণ্ড মাইক্ৰ'ফোনো যে এইটো বৰ্তমানো নাই কিনিব লাগিব আৰু নাছিলে এইটো বেয়া হ'ল নতুনকৈ কিনিব লাগিব আৰু মেইনলি হৈছে মাইক্ৰ'ফোনটো ইউজ কৰোঁ মানে হেডফোনৰ মাইক্ৰ'ফোন ইউজ কৰোঁ চ' এই মাইক্ৰ'ফোন কৈ ৰিপিট কৰোঁ যে বেছিকৈ ডিলিট কৰিবলগীয়া হ'ল আকৌ ইনষ্টাৰ্ট কৰিবলগীয়া হ'ল চ' তেনেকৈ টাইম লাগিলে আৰু ভিডিঅ' আপলোড কৰিও মেনেজ পোৱা নাই টাইমটো চ' ইমানটো সহজ নহয় ফুল ব্লগত অন কম্পিউটাৰ মিনি ব্লগটো এনেই টেবলেটটো বেছিকেলি বনাওঁ ইমান ইজিয়ে কিন্তু মানে ফুল ব্লগত কম্পিউটাৰ ইমান সহজ নহয় আজি ব্লগটো সিমানে আৰু আমাৰ ইউনিভাৰ্চিটি কিটচেন ৰুমটো দুটা পাৰ্ট বনাইছিলোঁ পাৰ্ট 1 হৈছে ইনষ্টলেশ্যন আনটো পাৰ্ট হৈছে আমাৰ কিটচেন ৰুমটো উইথ কমপ্লিটেড ইনষ্টলেশ্যন with Modular Kitchen. So please don't forget to like, comment and share, and please don't forget to subscribe to my blogging news channel, and please don't forget to follow me on Facebook, Instagram, X, which is the from Twitter to X, and all these social medias usernames are handle I'm Oimon. So till then, goodbye, good night, and next blog log pam for the part 2.